নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক হাতৰে স্বাগতম জনালোঁ। এই ভিডিঅ'টিত ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে একেলগে অভিনয় কৰা ছবিসমূহৰ নাম উল্লেখ কৰিছোঁ। আপোনালোকে জ্ঞাত যে যোৱা নৱেম্বৰ মাহত বলিউডৰ হিৰ'মেন খ্যাত ধৰ্মেন্দ্ৰই ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ বাতৰি প্ৰচাৰক লৈ যথেষ্ট বিতৰ্কিত সূচনা হৈছিল। যি কি নহওক, এই ভিডিঅ'টিত তেনে কোনো বাক বিতণ্ডাৰ কথা উল্লেখ নকৰি ধৰ্মেন্দ্ৰ আৰু তেখেতৰ দ্বিতীয় পত্নী ড্ৰিম গাৰ্ল খ্যাত হেমা মালিনীৰ একেলগে অভিনয় কৰা ছবিসমূহৰ নামহে উল্লেখ কৰিছোঁ। দুয়োজনে একেলগে অভিনয় কৰা প্ৰায়সমূহ ছবিয়ে হ'ল হিট, দুখনমান ছবিহে ফ্লপ হৈছিল। তেখেতে দুয়োজনে একেলগে অভিনয় কৰা প্ৰথম ছবিখন হ'ল চাৰাফত, 1970 চনত মুক্তি লাভ কৰিছিল। একেটা চনতে তুম হচিন মে জাৱা, 1971 চনত মুক্তি পাইছিল নায়া জামানা। তাৰপিছত 1972 চনত মুক্তি পাইছিল সীতা আৰু গীতা। এই ছবিখনত সঞ্জীৱ কুমাৰো অভিনয় কৰিছিল। 1972 চনত আন এখন ছবি আছিল ৰাজা জানি। 1973 চনত আহিছিল জুগনু। 1974 চনত মুক্তি পাইছিল দোস্ত। এই ছবিখনৰ সহ শিল্পী আছিল শত্ৰুঘ্ন সিনহা। একেটা চনতে মুক্তি পাইছিল পত্থৰ অৰ পায়ল। এই ছবিখনত সহশিল্পী আছিল বিনোদ খান্না। 1975 চনত মুক্তি পাইছিল প্ৰতিজ্ঞা। কেহতে হ্যাঁ মুস্কো ৰাজা, 1975 চনত মুক্তি লাভ কৰিছিল। 1975 চনত অল টাইম ব্লকবাষ্টাৰ ছবি আছিল চলে। এই ছবিখনত সহশিল্পী আছিল অমিতাভ বচ্চন আৰু জয়া বচ্চন, লগতে সঞ্জীৱ কুমাৰ। সেই একেটা চনতে 1975 চনত মুক্তি পাইছিল চুটি চি বাত। এই ছবিখনৰ সহশিল্পী আছিল অমোল পালেকৰ, বিদ্যা সিনহা। 1976 চনত ধৰ্মেন্দ্ৰ হেমাৰ ছবি আছিল চৰস। সেই একেটা চনতে ছবি আহিছিল মা, বাৰুদ। একেটা চনতে মুক্তি পাইছিল। ইয়াত অভিনয় কৰিছিল ঋষি কাপুৰ। 1977 চনত দুয়োজনৰ ছবি আহিছিল ড্ৰিম গাৰ্ল। 1977 চনতে ছবি আহিছিল কিনাৰা। এই ছবিখনত জিতেন্দ্ৰ সহশিল্পী আছিল। একেটা চনতে আছিল চাচা ভতিজা। এই ছবিখনত সহশিল্পী আছিল ৰন্ধীৰ কাপুৰ। খেল খিলাড়ী কা মুক্তি পাইছিল 1977 চনতে। তাৰপিছত আহিছিল একেটা চনতে স্বামী। এই ছবিখনত সহশিল্পী আছিল শ্বাবানা আজমি। 1978 চনত মুক্তি পাইছিল দিলদাগি। তাৰপিছত আহিছিল একেটা চনতে আজাদ। ফন্দেৰবাজ নামৰ ছবিখনো 1978 চনতে মুক্তি লাভ কৰিছিল। 1977 চনত মুক্তি পাইছিল টিংকু নামৰ ছবিখন। ইয়াত সহশিল্পী আছিল ৰাজেশ খান্না। 1979 চনত মুক্তি লাভ কৰিছিল দিল কা হীৰা। তাৰপিছত আহিলে 1980 চনত দি বাৰ্ণিং ট্ৰেইন। এই ছবিখনত ভালেকেইজন ছুপাৰষ্টাৰ আছিল, তথাপি চিনেমাখন ফ্লপ হ'ল। সেই একেটা চনতে আলিবাবা চালিচোৰ এই ছবিখন মুক্তি পাইছিল। 1981 চনত মুক্তি পাইছিল ক্ৰোধী। সেই একেটা চনতে ছবি আহিছিল আছ পাছ নামৰ ছবিখন। 1982 চনত মুক্তি পাইছিল সম্ৰাট নামৰ ছবিখন। ইয়াত সহশিল্পী আছিল জিনাত আমান আৰু জিতেন্দ্ৰ। এই একেটা চনতে মুক্তি পাইছিল ভাগাৱত। এই ছবিখনৰ সহশিল্পী আছিল ৰীনা ৰায়। এই চনতে আন এখন ছুপাৰহিট ছবি আহিছিল ৰাজপুত। ইয়াত সহশিল্পী আছিল ৰাজেশ খান্না আৰু বিনোদ খান্না। 1982 চনত আন এখন ছবি আহিছিল মেহৰবানী। দো দিশায়ে নামৰ ছবিখনো 1982 চনতে মুক্তি লাভ কৰিছিল। ৰাজিয়া চুলতান মুক্তি পাইছিল 1983 চনত। 1983 চনত আন এখন ছবি আহিছিল আন্ধা কানুন। এই ছবিখনত ধৰ্মেন্দ্ৰই অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। 1984 চনত মুক্তি লাভ কৰিছিল ৰাজতিলক নামৰ ছবিখন। ধৰম অৰ কানুন ছবিখন মুক্তি লাভ কৰিছিল 1984 চনত। 1987 চনত মুক্তি লাভ কৰিছিল জান হাথালি পে নামৰ ছবিখন। 2011 চনত টেল মি ঔ খুদা নামৰ ছবিখন মুক্তি লাভ কৰিছিল। চিমলা মিৰ্চ নামৰ ছবিখনত অভিনয় কৰিছিল 2020 বৰ্ষত। এয়াই হ'ল
ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে অভিনয় কৰা ছবিসমূহ। শেষত ধন্যবাদ।